তো হেল্ল' গাইজ, আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ 2017ৰ কুৱেশ্যন পেপাৰখন। আৰু এনেকৈ তোমালোকৰ ভিডিঅ' পাই থাকিব, অৰ্থাৎ মই 90% কমন দিবলৈ তোমালোকক চেষ্টা কৰি আছোঁ। 90% কমন দিবলৈ চেষ্টা কৰি আছোঁ। তাৰমানে এইবিলাক হ'ল প্ৰিভিয়াছ কুৱেশ্যন ছাৰ হা। আৰু ইয়াৰ লগতে তোমালোকৰ যেতিয়া এখন আৰু MCQ কিনি লোৱা, তাৰপিছত তোমালোকৰ তাৰ পৰা বহুত কমন পৰি যাব। ইয়াতে একদম ইম্পৰ্টেণ্ট কেইটা দিছোঁ, তথাপিও আৰু যেতিয়া এখন MCQ বুক পঢ়িব পৰা তোমালোকে একদম তোমালোকৰ আৰু এক্সামৰ কাৰণে কনচেপ্ট চাব লাগে। কনচেপ্টটো মই ইয়াতে বুজাই দিছোঁ, বাকীখিনিয়ে চাব নালাগে। তোমালোকৰ ইয়াতে কমপ্লিট হৈ যাব, বেলেগ চাব নালাগে। এনেকুৱাকৈ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বিৰাট মেটাৰ কৰে এক্সামত। প্ৰিভিয়াছ ইয়াৰ এইখন হৈছে 2017ৰ, আগতে 2015, 2016 কুৱেশ্যন আনচাৰ ডিছকাছ আমাৰ চেনেলত দিয়া আছে। এতিয়া আমি 2017খন আৰু এনেকৈ 2023লৈকে যাম আমি আলোচনা কৰি আৰু আমি আলোচনা কৰি আছোঁ 1 নম্বৰী আৰু 2 নম্বৰী কুৱেশ্যন, যিবিলাক বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু কিছুমান কুৱেশ্যন নালাগাবিলাক উলিয়াই দিছোঁ আমি আমাৰ কুৱেশ্যন পেপাৰখনৰ পৰা। আমি ইয়াতে নিজে নোট কৰি লৈছোঁ, একদম লাগতিয়াল ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইয়াতে নোট কৰি লৈছোঁ। তোমালোকে ইয়াৰ পৰা একদম নোট কৰিব পাৰা, হয়তো তোমালোকে স্ক্ৰীনশ্বট মাৰি জাৰক্স কৰিব নিলে পাৰা, একদম ইম্পৰ্টেণ্ট কুৱেশ্যনছ। আৰু লাগে যদি ক'বা, মই ডিছক্ৰিপশ্যনত এটা ফাইলৰ লিংক দি দিম, তাৰ পৰা তোমালোকে PDFটো ডাউনলোড কৰি পেলাই জেৰক্স কৰি আনিব পাৰা। ইয়াতে আমি 2017ৰ 1 মাৰ্ক 2017ৰ 1 মাৰ্ক A ছেকশ্যন, অৰ্থাৎ আমাৰ ক শাখাৰ মানে হ'ল কি আমাৰ ভাৰতীয় সংবিধানৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ক শাখাৰ 1 মাৰ্কৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ক শাখাটোৰ 1 মাৰ্কৰ 2017ৰ। এতিয়া ক নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লওক। ক নম্বৰ কুৱেশ্যনটো ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? আমাৰ ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চাহাব। এইটো 90% চিয়'ৰ আমাৰ এক্সামত আহিব লগা একদম বিৰাট ইম্পৰ্টেণ্ট। আৰু খ নম্বৰটো কি কৈছে? খ নম্বৰটো কৈছে ভাৰতীয় সংবিধানখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। কি ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। খ নম্বৰটো কৈছে আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। য়েছ, অবভিয়াছলি আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কাৰণ ভাৰতবৰ্ষ কোনো ধৰ্মক ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে স্বীকৃতি দিয়া নাই, আৰু কোনো ধৰ্মক ৰাষ্ট্ৰই প্ৰমোট কৰা নাই। আমাৰ ভাৰতবৰ্ষৰ কোনো ধৰ্মক গ্ৰহণ কৰা নাই, প্ৰমোট কৰা নাই। আৰু আমাৰ ভাৰতবৰ্ষৰ আৰু কোনো ধৰ্ম নাইও, একদম ৰাষ্ট্ৰীয় হিচাপে কোনো ধৰ্ম নাই। সেইবাবে আমাৰ ভাৰতবৰ্ষখন হ'ল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আৰু কোনো ধৰ্মকে বিশেষ মৰ্যাদা প্ৰদান নকৰে আমাৰ ভাৰতবৰ্ষখনে। সেয়েহে আমাৰ ভাৰতবৰ্ষখন এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, এইটো সত্য হ'ব। এতিয়া গ নম্বৰ কুৱেশ্যনটোত যাওঁ হা। গ নম্বৰ কুৱেশ্যনটোত কি কৈছে? ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোৱা হয়? ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট 32তম অনুচ্ছেদৰ মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোৱা হয়। আমাৰ ভাৰতীয় সংবিধানখনৰ 32তম অনুচ্ছেদৰ মৌলিক অধিকাৰটো যি আছে, সেইটোক আমাৰ ভাৰতীয় সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ ভাৰতীয় সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোনটো অনুচ্ছেদক কোৱা হয়? আমাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড, কোনটো মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোৱা হয়? আমাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট 32তম অনুচ্ছেদৰ মৌলিক অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কোৱা হয়। এতিয়া খ নম্বৰটোলৈকে যাওঁ হা। খ নম্বৰটোত কৈছে যে সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত এটা পাৰ্থক্য লিখা। সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত এটা পাৰ্থক্য হ'ল 1 নম্বৰ point 1, এইটো সাধাৰণ অধিকাৰ হ'ল যিবিলাক আমাক তাৰমানে চৰকাৰে অধিকাৰ দিছে, আমাক যি কৰিব চৰকাৰে অধিকাৰ দিছে, যি কৰিব মানা কৰিছে কিন্তু কৰিব নোৱাৰে, যিখিনি আমাক অধিকাৰ দিছে সেইখিনিক বোলা হ'ব কি সাধাৰণ অধিকাৰ। আৰু তাৰ পিছতে আছে আমাৰ কি মৌলিক অধিকাৰ। মৌলিক অধিকাৰটো মানে কি? মৌলিক অধিকাৰটো মানে হৈছে সংবিধানত সন্নিৱিষ্ট আছে এইটো, আৰু যাক আদালতে সুৰক্ষা দিয়ে, আৰু এইটো আমাৰ সংবিধানত সন্নিৱিষ্ট আছে। যাক আদালতে সুৰক্ষা দিয়ে, এইটো আমাৰ সংবিধানত সন্নিৱিষ্ট আছে। আৰু একবাৰ ভালদৰে চাই ল'বা, তোমালোকক মই বুজাই দি আছোঁ। এইটো হ'ল আমাৰ সাধাৰণ অধিকাৰ, অৰ্থাৎ আমাক চৰকাৰে যিখিনি আমাক কৰিবলৈ অধিকাৰ দিছে, চৰকাৰে যাব নেদা ৰাস্তাটো যাব নোৱাৰে, তেতিয়া আইনৰ পৰা দণ্ড দিয়া হ'ব। চৰকাৰে আমাক যিখিনি কৰিব দিছে অধিকাৰ হিচাপে, সেইখিনিয়ে হ'ল আমাৰ সাধাৰণ অধিকাৰ। আৰু নাগৰিক অধিকাৰ আৰু মৌলিক অধিকাৰটো হ'ল আমাৰ কি মৌলিক অধিকাৰটো হ'ল আমাৰ এই মৌলিক অধিকাৰটো আমাৰ সংবিধানত সন্নিৱিষ্ট হৈ আছে, আৰু ইয়াক আদালতে আমাৰ এই
অধিকাৰটোক আমাৰ আদালতে সুৰক্ষা দিয়ে এইখিনিয়ে হ'ল মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াক আদালতে সুৰক্ষা দিয়ে এতিয়া 9 নম্বৰ কুৱেশ্যনটোত যাওঁ হা 9 নম্বৰ কুৱেশ্যনটোত কৈছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন ছাৰ ভাৰতীয় সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে এতিয়া প্ৰথম 6 নম্বৰটো চাওঁ হা প্ৰথম 6 নম্বৰটো কৈছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এটা আদৰ্শ লিখা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট আদৰ্শ বহুকেইটা আছে এতিয়া দি আছে সমতা যদি তোমালোকে নিলিখা বিশ্বভ্ৰান্তিত্ব লিখিব পাৰা সাম্যবাদ এইকেইটা হ'ল আৰু কেইটামান আছে আদৰ্শ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এতিয়া তোমালোকে সমতাই দি দিব পাৰা এতিয়া যে আমাৰ প্ৰথম এই ছেকশ্যনৰ অৰ্থাৎ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান ক খাৰ 1 নম্বৰী কুৱেশ্যন কেইটা কমপ্লিট হৈ গ'ল এইকেইটা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল 6টা দি দিলোঁ এতিয়া আমাৰ ক শাখাৰে অৰ্থাৎ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ 2 নম্বৰ কুৱেশ্যন আলোচনা কৰোঁ আহা 2 নম্বৰ কুৱেশ্যন 2 নম্বৰটোতে কি কৈছে সংবিধানৰ দুটা কাৰ্য কি সংবিধানৰ দুটা কাৰ্য আমাৰ সংবিধানখনৰ দুটা কাৰ্য কি সংবিধানৰ দুটা কাৰ্য হৈছে ৰাজনৈতিক স্থিৰতা আৰু শৃংখল প্ৰদান নাগৰিকৰ মৌলিক অধিকাৰ আৰু দায়িত্ব সুৰক্ষা নিশ্চিত কৰে ইয়াতে কি কৈছে তোমালোকে বুজি ল'বা তোমালোকক বুজাই দি আছোঁ সংবিধানৰ দুটা কাৰ্য আমাৰ সংবিধানখনে কি কাৰ্য কৰে তাৰে ভিতৰত আমাক দুটা কাৰ্য লিখিব দিছে শৃংখলা প্ৰদান কৰে তাৰমানে শৃংখলা প্ৰদান কৰে আমাৰ ৰাজনৈতিক স্থিৰতাটোত আমাৰ যিবিলাক শাসন কৰে বস্তুটো এটা নিয়ম বান্ধি থৈছে না আমাৰ সংবিধানখনত সেই নিয়মটো আমাক কণ্ট্ৰল কৰে সেই নিয়মটোৱে কণ্ট্ৰল কৰি ৰাখে আৰু শৃংখলাবদ্ধভাৱে ৰাখে আমাৰ সংবিধানত বাছ তোমালোকে বেলেগ তোমালোকৰ মনত যিটো আহিছে সংবিধানে কি কাম কৰে বা ইয়াৰ ঠাইত তোমালোকে দিব পাৰা বোলে সংবিধানে আমাক শাসন কৰে নাগৰিকক শাসন কৰে এনেকুৱাকৈ দিব পাৰা এইটো হৈছে পঞ্চায়তৰ শুদ্ধ আৰু তলতো চাই লওঁ আহা নাগৰিকৰ মৌলিক অধিকাৰ আৰু দায়িত্ব সুৰক্ষা নিশ্চিত কৰে ইয়াতে কৈছে যে নাগৰিকৰ যিবিলাক মৌলিক অধিকাৰ আছে আৰু দায়িত্ব আছে সেইবিলাক আমাৰ সংবিধানখনে সুৰক্ষা দিয়ে এইখিনিয়ে সংবিধানৰ দুটা কাৰ্য একদম ইম্পৰ্টেণ্ট কুৱেশ্যন চাই ল'ব ভালদৰে এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাই লওঁ 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত সন্নিৱিষ্ট দুটা অধিকাৰ উল্লেখ কৰা আমাৰ ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত সন্নিৱিষ্ট দুটা সন্নিৱিষ্ট দুটা অধিকাৰ উল্লেখ কৰা আমাৰ ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত সন্নিৱিষ্ট দুটা আদৰ্শ উল্লেখ কৰা ইয়াতে স্পেলিং মিষ্টেক হৈ গৈছে ইয়াতে আমি দিব লাগিছিল বাক স্বাধীনতা তাৰমানে নাগৰিকে ক'তো বাস কৰিব পাৰে আৰু বাক স্বাধীনতা ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদৰ সন্নিৱিষ্ট দুটা অধিকাৰ হ'ল বাক স্বাধীনতা তাৰমানে নাগৰিকে নিজৰ ঠাইখনত বাস কৰিব পাৰে এইটো আৰু তলৰটো দিছে 2 নম্বৰটো যে কোনো স্থানত স্বাধীনভাৱে গতি তথা বাস কৰাৰ অধিকাৰ তাৰমানে কোনো নাগৰিক এটাই কোনো স্থানত স্বাধীনভাৱে বাস কৰিব পাৰে আৰু গতি কৰিব পাৰে নিজৰ তাৰমানে কিছুমান মানুহ যেতিয়া ইয়াতে নাথাকি পেলাই এই বেলেগ জেগাত থাকিবলৈ যায় অলপ দূৰতে সেইটো হৈছে তেওঁলোকৰ অধিকাৰ সেইটো অধিকাৰ তেওঁলোকে পাবই সেইটো অধিকাৰ ইয়াতে আমাৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত সেই অধিকাৰটোৰ বিষয়ে আলোচনা কৰা হৈছে যে কোনো মানুহে নিজৰ ইচ্ছামতে যে কোনো স্থানত স্বাধীনভাৱে গতি কৰিব পাৰে অৰ্থাৎ যাব পাৰে বা সেই স্থানত বাস কৰিব পাৰে এই দুটাই আছে আমাৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত বাক স্বাধীনতা আৰু যে কোনো স্থানত স্বাধীনভাৱে গতি তথা বাস কৰাৰ অধিকাৰ এতিয়া আমি 4 নম্বৰটো চাই লওঁ 4 নম্বৰটোত কৈছে যে আমাক সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাৰ কি একদম চিম্পল কুৱেশ্যন আনসাৰ
চকুমুজি হৈ যাব এইটো সৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাৰ কি তাৰ মানে সৰ্বজনীন প্ৰাপ্তবয়স্কৰ মানে হৈছে 18 বছৰ হোৱা সৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাৰ হৈছে এনে পদ্ধতি য'ত 18 বছৰ বয়স বা ততোধিক বা তাতকৈ অধিক বয়স তাতকৈ অধিক বয়সৰ সকলো নাগৰিকক জাতি ধৰ্ম লৈংগিকতা আদিৰ ভেদাভেদ নকৰাকৈ ভোটদানৰ অধিকাৰ প্ৰদান কৰা অৰ্থাৎ হৈছে যে 18 বছৰ যিবিলাক মানুহৰ 18 প্লাছ হৈ যাব 18 প্লাছ হোৱাৰ পিছত তেওঁলোকে ভোট দিব পৰা হৈ যাব ইয়াতে দেখা কৈছে সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ 18 বছৰ হোৱাৰ পিছত হৈ যায় আৰু তেতিয়া আমাৰ ভাৰতীয় নাগৰিকসকলে যিমান কোনো ভেদাভেদ নোহোৱাকৈ কোনো দুখীয়া হওক ধনী হওক কোনো ভেদাভেদ নোহোৱাকৈ সকলো নাগৰিকে কোনো লিংগ বৈষম্য নোহোৱাকৈ সকলো নাগৰিকে একেধৰণে আমাৰ ভোটদান কৰিব পাৰিব ইয়াকে কয় আমাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ এতিয়া আমি নেক্সট পেজখনত যাই লওঁ আহা কুৱেশ্যন 5 কি কুৱেশ্যন 5 তেতিয়া কুৱেশ্যন 4টো বুজিলোঁ এতিয়া কুৱেশ্যন 5টো ভাৰতৰ অসামৰিক হোৱাৰ দুটা বৈশিষ্ট্য কি আমাৰ ভাৰত অসামৰিক হোৱাৰ দুটা বৈশিষ্ট্য অসামৰিক আমাৰ ভাৰত অসামৰিক হোৱাৰ দুটা বৈশিষ্ট্য হৈছে নাম্বাৰ 1 হৈছে এটা স্থায়ী আৰু পেছাদাৰী ব্যৱস্থা আৰু 2 নম্বৰতে আছে কোনো চৰকাৰৰ পৰিৱৰ্তন তেওঁ ৰাজহিত কৰ্ম সাধন কৰি যায় এইটো এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ হা 6 নম্বৰ কুৱেশ্যনটো ৰাজ্যিক বিত্তীয় আয়োগ কি ৰাজ্যিক বিত্তীয় আয়োগ ৰাজ্যিক বিত্তীয় আয়োগ কি ৰাজ্যিক বিত্তীয় আয়োগ হৈছে সংবিধানৰ 280 অনুচ্ছেদত উল্লেখ কৰা সংস্থা যাৰ কাম হ'ল কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৰাজহ ন্যায়সংগত বণ্টন নিশ্চিত কৰা এইখিনি এতিয়া আমাৰ 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে ভালদৰে বুজি ল'বা দেই এইটো ইম্পৰ্টেণ্ট আছে মই যোনকেইটা ইম্পৰ্টেণ্ট বাৰে ডিছকাছ কৰি যাম তোমালোকে বুজি পাবা ইম্পৰ্টেণ্ট বুলি ইয়াতে 7 নম্বৰ কুৱেশ্যনটোত কৈ যে স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য স্থানীয় চৰকাৰ মানে কি তোমালোকেতো জানাই নিশ্চয় স্থানীয় চৰকাৰ আমাৰ কি সংবিধানত দ্বৈত শাসন ব্যৱস্থা আছে দ্বৈত শাসন ব্যৱস্থা দুটা চৰকাৰ আছে এটা হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু এটা হ'ল আমাৰ ৰাজ্য চৰকাৰ এই দুটাটো আমি সকলোৱে জানো এই দুটা হ'ল টপত একদম তলত আৰু এটা বস্তু আছে সেইটো হ'ল আমাৰ কি স্থানীয় চৰকাৰ সেইটোৰ বিষয়ে বেছি আলোচনা কৰা নাযায় কিতাপতো বেছি নাথাকে সেইটো স্থানীয় চৰকাৰ মানে যেনেকুৱা আমাৰ পঞ্চায়তবিলাক গাঁৱৰ পঞ্চায়ত সেইবিলাক আৰু ইয়াতে কৈছে যে স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য আমাৰ যি গাঁৱে চহৰে হেৰি যি আছে স্থানীয় চৰকাৰ যি আছে তাৰ লক্ষণ দুটা দিবা দিছে স্থানীয় চৰকাৰৰ লক্ষণ দুটা স্থানীয় চৰকাৰৰ লক্ষণ দুটা তোমালোকে ভালদৰে চাই ল'বা মই এতিয়া তোমালোকক কৈ দি আছোঁ গাঁৱলীয়া তথা চহৰীয় স্থানত জনতাৰ সমস্যা সমাধানৰ বাবে গঠন কৰা হয় এই লক্ষণটো কি স্থানীয় চৰকাৰৰ লক্ষণ দুটা ক'বা দিছে আমি তাৰে স্থানীয় চৰকাৰৰ লক্ষণ প্ৰথমটো কৈ দিলোঁ যে গাঁৱলীয়া তথা চহৰীয় স্থানত জনতাৰ সমস্যা সমাধানৰ বাবে গঠন কৰা হয় স্থানীয় চৰকাৰখন গাঁৱলীয়া তথা বা চহৰীয়া স্থানৰ জনসাধাৰণৰ যিবিলাক সমস্যা আছে সেই সমস্যা সমাধানৰ বাবে গঠন কৰা হয় এতিয়া 2 নম্বৰটো চাই ল'বা 2 নম্বৰটো কৈছে যে স্বপাশিত অৱস্থান উপভোগ কৰে আৰু জনসাধাৰণৰ সৰল অংশগ্ৰহণ নিশ্চিত কৰে আৰু জনসাধাৰণ কি সৰল অংশগ্ৰহণ নিশ্চিত কৰে তাৰমানে স্থানীয় চৰকাৰখনে কি কৰে জনসাধাৰণৰ তাৰ স্থানীয় চৰকাৰ মানে হ'ল কি তাহাঁতৰ যিবিলাক চহৰখন আছে বা গাঁওখন আছে গাঁৱৰে সকলো মানুহ লগ লাগি পেলাই এটা সিদ্ধান্ত লোৱাটোৱে হ'ল গোটটোৱে হ'ল স্থানীয় চৰকাৰ এইখিনিত ইয়াকে বুজাইছে স্থানীয় চৰকাৰ এইখিনিত ইয়াকে বুজাইছে আৰু এতিয়া আমি বি ছেকশ্যনলৈকে যাম 1 মাৰ্কৰ বি ছেকশ্যন মানে হৈছে আমাৰ ৰাজনৈতিক তত্ত্ব